ইতিমধ্যে আহি পৰিছে অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন আৰু এইখন লিষ্টত নাম থকা প্ৰত্যেকজন ব্যক্তি কিন্তু এই মাহৰ 10 তাৰিখৰ দিনাখনেই লাভ কৰিব 1250 টকাকৈ হয় আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে লিষ্টখন আৰু এইখন লিষ্টত যিসকল ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে তাৰ পৰা কিন্তু আকৌ বহুত সংখ্যক মানুহৰ নাম কৰ্তন হৈ গৈছে গতিকে আপোনাৰ নাম লিষ্টত এপ্ৰুভ হৈ আছে নাই বা আপোনাৰ নামটো লিষ্টত আছে নাই চাবলৈ আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাই লওক ইয়াৰ লগতে কিন্তু লিষ্টত নাম থকাৰ পিছতো আপোনালোকে 6টাকৈ কাম কৰিব লাগিব যি 6টা কাম কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব গতিকে আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব প্ৰথমতে মই আপোনালোকক দেখুৱাইছো আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব যে আপোনাৰ লিষ্টত নাম আছে নাই আৰু লিষ্টত নাম থকাৰ পিছত আপোনালোকে কোন কেইটা নিয়ম মানি চলিলে আপোনালোকে অৰুণোদয় আঁচনি টকা আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব জানিবলৈ ভিডিঅটো সম্পূৰ্ণকৈ চাব লগতে ভিডিঅটো ভাল পালে লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো যদি ফেচবুকত চাইছে পেজটো ফলো কৰিবলৈ পাহৰি নাযাব এখন হল অৰুণোদয় 3.0 নতুন লিষ্টখন আৰু এইখন লিষ্টত কিন্তু সমগ্ৰ অসমৰ মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে গতিকে প্ৰথমতে আপোনালোকে কি কৰিব এইখন লিষ্টত আপোনালোকৰ নাম আছে নাই চেক কৰি ল'ব ঠিক আছে আৰু এইখন লিষ্ট আপোনালোকে কিন্তু অতি সহজতে ডাউনলোডিং কৰি আপোনাৰ নামটো চেক কৰিব পাৰিব আৰু মই এই লিষ্টটো যেটো আপোনালোকে লিষ্ট দেখিবলৈ এই লিষ্টৰ লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি ৰাখিছো তাৰ পৰা এক ক্লিকতে কিন্তু আপোনালোকে কি কৰিব পাৰিব লিষ্টখন ডাউনলোডিং কৰিব পাৰিব আৰু বহুত দীঘলীয়া এটা লিষ্ট আপোনালোকে দেখিবলৈ পাইছে লিষ্টখন ডাউনলোডিং কৰাৰ পিছত ইয়াতে আপোনালোকে বেনিফিচিয়াৰী নাম লগতে সিলেক্টেড নেম দেখিবলৈ পাব আৰু আপোনালোকে কিন্তু এপ্লিকেশন আইডি অৰ্থাৎ অৰুণোদয় আইডিও আপোনালোকে দেখিবলৈ পাব তো প্ৰথমতে আপোনালোকে ইয়াতে আপোনাৰ নামটো বিচাৰি ওলাব যদি আপোনাৰ নাম আছে তেনেক্ষেত্ৰত আপোনালোকে নেক্সট পৰ্যায়লৈ যাব লাগিব যে আপোনালোকে কি কাম কৰিব লাগিব তো হেইকেইটা মই বিষয় এতিয়া আপোনালোকক দেখুৱাই আছো অৰুণোদয় আঁচনিৰ 6টাকৈ নতুন নিয়ম যি 6টা নিয়ম আপোনালোকে জনাটো প্ৰয়োজন বা আপোনালোকৰ টকাটো প্ৰয়োজন হয় তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ কৰিব প্ৰথমটো হ'ল যে ৰেচন কাৰ্ডৰ সৈতে আধাৰ সংযোগ থকা অৰ্থাৎ আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ সৈতে কিন্তু আপোনালোকৰ আধাৰ সংযোগ থাকিব লাগিব দ্বিতীয়টো হ'ল ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত থকা অৰ্থাৎ আপোনালোকৰ কিন্তু নাম ৰেচন কাৰ্ডৰ লিষ্টত আপোনালোকৰ নামটো থাকিব লাগিব তেতিয়াহে আপোনালোকে কি কৰিব অৰুণোদয় আঁচনি লাভ কৰিব নিজৰ নামত বেংক একাউণ্ট থকাটো বাধ্যতামূলক অৰ্থাৎ আপোনালোকৰ নিজৰ নামত বেংক একাউণ্ট থাকিব লাগিব কিয়নো আপোনালোকৰ বেংক একাউণ্ট নোহোৱাকৈ কিন্তু অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব আৰু 4 নম্বৰটো হৈছে বেংক একাউণ্টৰ লগত আধাৰ লিংক থকা আৰু আপোনালোকৰ সেই বেংক একাউণ্টত কিন্তু আধাৰ লিংক থাকিব লাগিব কিয়নো আপোনালোকে সকলোৱে জানে যে বৰ্তমান চৰকাৰী আঁচনিৰ জৰিয়তে যিসমূহ টকা প্ৰদান কৰা হয় সকলো টকা কিন্তু ডিবিডিৰ মাধ্যমে প্ৰদান কৰা হয় হেহে আপোনালোকে কিন্তু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বাবে আপোনালোকৰ কি কৰিব লাগিব আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাই ৰাখিব লাগিব বেংকৰ সৈতে আধাৰ কাৰ্ড কেনেকৈ ঘৰত বহি লিংক কৰিব পাৰি এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব তাৰ পিছত আপোনাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত থকাটো বাধ্যতামূলক অৰ্থাৎ আপোনালোকৰ ভোটাৰ তালিকাত নাম থাকিব লাগিব আৰু 6 নম্বৰ যেটো হ'ল অসমৰ স্থায়ী বাসিন্দা সকলৰ বাবে অৰ্থাৎ আপুনি যদি অসমৰ স্থায়ী বাসিন্দা হয় তেতিয়াহে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব অন্যথা আপোনালোকে আবেদন কৰিব নোৱাৰিব এতিয়া আপোনালোকে এই যে 6টা নিয়ম দেখিবলৈ পালে এই 6টা নিয়ম যদি আপুনি পালন কৰিছে বা এই 6টা কাম যদি আপোনাৰ ইতিমধ্যে কৰা আছে তেনেক্ষেত্ৰত আপোনালোকে নিশ্চয় টকাটো লাভ কৰিব ইয়াৰ উপৰিও আৰু এটা নিয়ম মই আপোনালোকক দেখুৱাই আছো এতিয়া চাওক অৰুণোদয় আঁচনিৰ বাবে কিন্তু বহুতেই অযোগ্য মানুহ আবেদন কৰিছে এতিয়া আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য হয় নে নহয় এটো কিন্তু এটা অতিকৈ গুৰুত্বপূৰ্ণ যদি আপুনি যোগ্য হয় তাৰ ক্ষেত্ৰত আপুনি নিশ্চয় টকা লাভ কৰিব এতিয়া যোগ্য কোনসকল ইয়াতে কিন্তু এটা লিষ্ট দি আছে চাওক ইয়াতে প্ৰযোজ্য হলে টিক কৰক ইয়াতে কোৱা আছে সো আপোনালোকৰ যদি যোগ্য হয় তেনে ক্ষেত্ৰত ইয়াতে আপোনালোকে টকা লাভ কৰিব আৰু এই যি লিষ্ট আছে ইয়াৰ পৰা আপোনালোকে জানিব পাৰিব প্ৰথমতে কোৱা আছে বিধৱা বয়স 45 প্লাস যিসকল কি বিধৱা মহিলা আছে হেসকলক টকা দিয়া হ'ব তাৰ পিছত দিব্যাংগজন অৰ্থাৎ যিসকল নেকি কণা কুৰা লেংৰা হেসকলক দিয়া হ'ব ঠিক আছে বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু যিসকল নেকি ইতিমধ্যে বিয়া বিচ্ছেদ হৈছে বা বিবাহ হৈছিল কিন্তু ডাইভোৰ্স হৈছে হেসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব তাৰ পিছত যিসকল পৰিয়ালৰ নেকি AAY কাৰ্ড আছে হেসকল পৰিয়ালে ইয়াৰ বাবে আবেদন কৰিব পাৰিব অবিবাহিত মহিলা যিসকলৰ বয়স নেকি 45 বছৰ পাৰ হৈছে তাৰ পিছত চৰকাৰী পঞ্জীভুক্ত বৃদ্ধাশ্ৰমত পুষ্টিনৰ বাস কৰা নিৰ্জন মহিলা যিসকল কি বৃদ্ধাশ্ৰমত বসবাস কৰে হেসকল মহিলা ইয়াৰ বাবে আবেদন কৰিব পাৰিব যিগৰাকী মহিলাৰ সংমিশ্ৰিত ঘৰুৱা আয় বছৰি 2 লাখতকৈ কম অৰ্থাৎ যিসমূহ পৰিয়ালৰ 2 লাখতকৈ আয় কম হেসকল পৰিয়ালে আবেদন কৰিব পাৰে দান বৰঙিৰে জীৱন নিৰ্বাহ কৰা নিশ্চ নাৰী যিসকলে নেকি ভিক্ষা মাগি খায় হেসকলৰ কথা ইয়াতে কোৱা হৈছে হেসকল মহিলাকো ইয়াতে আবেদন কৰিবলৈ দিয়া